নবনাও হেতক মই ভিডিঅ'ই নবনাও তহঁতক মুডোখৰ ধান দেখিছে না এই থৈ গৈছে আৰু মই হেতক ভিডিঅ' বনাব লাগে হেন ধান কটা ভিডিঅ' দেখুৱাব লাগে আৰু মোৰ ধান দেখুৱাব এই থৈ গৈছে মুখত কেনেকে ভয় এজনী কাঁচা কাঁচা বন্ধুসকল আমাৰ ধান দাইছো আৰু এটক দুটক বৰষুণ পৰিছে কপালত পৰিছে গম পাইছো এয়া তহঁতৰ পৰিছে নাই মোৰ কপালত পৰিছে এটক দুটক এয়া ধুনীয়াকৈ পৰিছে বৰষুণ এটা গাখীৰ পৰিছে মোৰ আৰু এতিয়া চাহপানী খালো এতিয়া চাহপানী খাই হ'ল আৰু চাহপানী খোৱাৰ পিছতে এতিয়া এটামান দাই ল'ম দাই লোৱাৰ পিছত বেয়া দেখিছোঁ দাই লোৱাৰ পিছত এতিয়া আকৌ কমলা আনি থৈছোঁ হেৰি ৰাবাক টেঙা আৰু হাত মোজা হাতত পিন্ধি লওঁ বৰষুণ দিছে যে কি হ'ব এতিয়া বতৰৰ কাম বতৰ কৰিছে আমাৰ কাম আমি কৰি আছো আৰু এইবাৰ বহুত ধুনীয়া ঘাঁহ ওলাই আছে আমাৰ পথাৰত যিহেতু মানে এবিধ ঘাঁহ বন মৰা দৰৱ মাৰিলেও নমৰে সেইকাৰণে ৰোৱা সমান হৈ গ'ল মানে কি ডিষ্টাৰ্ব দি গান এটা গালে কোনোবাই বৰ ধুনীয়াকৈ গান এটা গাইছিলে কৈছে কালিখিনি সেইটোকে তাকে আজি শুনাই আছে কি বুলি গাইছিলে হে কি বুলি গানটো গাইছিলে বৰ ধুনীয়া দেই নিজৰ না কি এইটো নিজৰ গীত ধান দাবলৈ আহিছো আমি আহিছো চাবলৈ অহা নাই তোমাক গাই দিছোন গান এটা আঘোণৰ পথাৰত সেইডোখৰ কি নানা দাই গাই এডোখৰ হে এডোখৰ এৰি থৈ আহিছো যে মোৰ ডোখৰ দাবলৈ আছে মই সেইকাৰণে ভিডিঅ' নবনাও হেতক মই ভিডিঅ'ই নবনাও তহঁতক মোৰ ডোখৰ ধান দেখিছে না এৰি থৈ গৈছে আৰু মই হেতক ভিডিঅ' বনাব লাগে হেন ধান কটা ভিডিঅ' দেখুৱাব লাগে আৰু মোৰ ধান দেখুৱাব এৰি থৈ গৈছে এনেকুৱা মানুহ কি বকি আছ তই হে এই ধান কটা বকি আছে নেকি মেয়ো ধান কটাই বকি আছে ঠিক আছে এই আমাৰ টেঙাও আহি গ'ল ভাতো আহি গ'ল কোনটো খাম এতিয়া কি খাবি আগে মাল পিয়েগা এয়া মাল কেনেকে খাইছে দেখিছে না যে 11:30 খাব লাগিছিলে এটা বুজিলে গৈ এতিয়া কি আনিছে মাছ মাছে গাছে লাই শাকে বেপাৰী আহিছিলে নেকি বেপাৰীটো হেৰি বেপাৰীটো আহিছিলে নগাঁও হেৰি মাছ আৰু এইফালে আমাৰ টেঙা কাটি আছে আৰু এইফালে ভাত বাঢ়ি আছে কোনে কিটো খাওঁ খাই থাক মইতো হেৰি আৰু সৰু এটা আছে ডাঙৰ এটা আছে বুজি নাপালে ডাঙৰটো চাইছিলোঁ বুজি নাপালে আজিলৈ আমাৰ ধান দাই হ'ল আৰু ঘাঁহ কেইটামান লৈ থৈছো এয়া আৰু ঠাণ্ডা পানী অকণমান খাই লৈছো ইয়াতে বটলত পানী ভৰাই থৈ গৈছো কাইলৈ খাবলৈ কাইলৈ খাবৰ কাৰণে ভৰাই থৈ গৈছে বৰষুণ নিদিলে হয় আৰু টিপি টিপি বৰষুণ নহ'লে বৰষুণ দিলে মানে বটলটো পানী থিয়ালে দিব আজিলৈ ইমানতে সামৰিলো আৰু কালিলৈ আহিব লাগিব আজি 14 মান ডালো
আৰু এতিয়া পকা ধানৰ মাজে মাজে গৈ আছো আৰু এই ঘাঁহ কেইটামান লৈ থৈছো গৰু পোৱালি যিহেতু দুটামান আছে সিহঁতৰ কাৰণে ঘাঁহ কেইটামান ইয়াত লৈ থৈছো